ৰাইজে আজি 10 বছৰ ভাৰতীয় জনতা পাৰ্টীয়ে দিছপুৰত শাসনত অধিষ্ঠিত হ'ল। এই ৰঙানদী সমষ্টিটোৱে কোনো উন্নয়নৰ মুখ নেদেখিলে, কেৱল দেখিলে সিন্ডিকেট ৰাজ, ভ্ৰষ্টাচাৰে, দুৰ্নীতি, শোষণ নিষ্পেষণ, নাৰীক অত্যাচাৰৰ উৎপীড়ন, সিন্ডিকেটৰ নামত গৰু সিন্ডিকেট, মাছৰ সিন্ডিকেট, কণীৰ সিন্ডিকেট, শাক পাচলিৰ সিন্ডিকেট, কাঠৰ সিন্ডিকেট, এই সিন্ডিকেট ৰাজ কৰি কৰি এই চৰকাৰখনে নিজৰ সম্পত্তিৰ পাহাৰ গোটাইছে আৰু বস্তুৰ আকাশলংঘী দামৰ ফলত সৰ্বসাধাৰণ জনতাৰ হাহাকাৰ অৱস্থা হৈছে। ৰাইজে সেইকাৰণে প্ৰতিজ্ঞা কৰিছে যে পৰিৱৰ্তন কৰিব লাগে। পৰিৱৰ্তন কিহৰ? পৰিৱৰ্তন দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ। পৰিৱৰ্তন বিভেদকামী শক্তিৰ, যি শক্তিয়ে অসমত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ হাতাম পুৰিখে এনাজৰীডাল ভাঙি ছাৰখাৰ কৰিব বিচাৰিছে, বিভেদৰ বীজ সিঁচিব বিচাৰিছে। সেই বিভেদৰ বীজ সিঁচা দুষ্কৃতিকাৰী বিজেপি দলক শাসনৰ পৰা উফৰাবৰ বাবে ৰাইজবদ্ধ কৰিবগৈ। ৰাইজে সেইকাৰণে পৰিৱৰ্তনৰ পথত সকলো ভৰি দি এইবাৰ গৌৰৱ গগৈৰ পৰিৱৰ্তনৰ যাত্ৰাত অংশগ্ৰহণ কৰি ৰাইজৰ উন্নতিৰ বাবে, সমৃদ্ধিৰ বাবে, শান্তিৰ বাবে, আত্মসন্মান আত্মমৰ্যাদাৰ নিজৰ ভূমিত জীয়াই থকাৰ অধিকাৰ সাব্যস্ত কৰিবৰ বাবে, খিৰঞ্জীয়াৰ অধিকাৰ সাব্যস্ত কৰিবৰ বাবে এইবাৰ কংগ্ৰেছ দলক দিছপুৰত শাসনত অধিষ্ঠিত কৰিবলৈ ৰাইজ প্ৰতিজ্ঞাবদ্ধ হৈছে। আৰু সকলোৱে ৰঙানদীবাসী ৰাইজেও এই পৰিৱৰ্তনৰ যাত্ৰাত সহযোগিতা আগবঢ়াই গৌৰৱ গগৈৰ হাত শক্তিশালী কৰিবৰ বাবে দৃঢ় পদক্ষেপ বুকুত বান্ধি লৈছে। গতিকে ৰাইজ সকলোকে আপোনালোক সকলোকে মই মোৰ শ্ৰদ্ধা ভক্তি জনাইছোঁ। আপোনালোকৰ মনৰ আশা, মনৰ বতৰা, আপোনালোকৰ সুখ দুখবিলাক, আপোনালোকৰ আকাংক্ষাবিলাক অনাগত দিনত মই সম্পূৰ্ণৰূপে আপোনালোকৰ এই আশা আকাংক্ষাবিলাক দূৰ কৰিম, আশা আকাংক্ষাবিলাকৰ মই পৰিসমাপ্তি কৰিম। তাৰে আশাৰে সকলোকে মই মোৰ পুনৰ শ্ৰদ্ধা নিবেদন কৰি আজি আদৰণি ভাষণ মই সমাপ্ত কৰিছোঁ। ধন্যবাদ। জয় আই অসম।